ॐ श्रीगणेशाय नमः। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেললৈ সকলো দৰ্শকক স্বাগতম জনাইছো। আজি মঙলবাৰ ২৫ আগষ্ট ২০২০ তিথি। উত্তৰাষাঢ়া নক্ষত্ৰ লক্ষত উপনীত হোৱাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। আজিৰ ৰাশিফল আৰম্ভ কৰাৰ আগতে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব, লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। আহক আজিৰ পঞ্চাংগৰ বিষয়ে জানো আহক। সূৰ্যোদয় পুৱা ৬:০৭ সূৰ্যাস্ত সন্ধিয়া ৬:৪১ ৰাহু কাল দুপৰীয়া ৩:৪০ পৰা সন্ধিয়া ৫:১৬ লৈকে। অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৪ পৰা ১২:৫৪ লৈকে। এই চেনেল পৰিয়ালটো আগুৱাই নিবলৈ আমাক আপোনাৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা পোৱা QR কোডৰ জৰিয়তে আপুনি অনুদান দিব পাৰে। সৰু সহায়ো আমাৰ বাবে বহুত মূল্যৱান। এইটো বাধ্যতামূলক নহয়, আপোনাৰ মৰমেই যথেষ্ট। আহক আমি আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৫ আগষ্ট ২০২০ আপোনাৰ বাবে ধৈৰ্যৰ পৰীক্ষাৰ দিন। চন্দ্ৰৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত বা ঘৰুৱা পৰিৱেশত কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে। আপোনাৰ ঘনিষ্ঠ লোকসকলে হয়তো খিংখিঙীয়া স্বভাৱ প্ৰদৰ্শন কৰিব পাৰে, কিন্তু তাৰ প্ৰভাৱ আপোনাৰ মনত পৰিবলৈ নিদিব। এয়া এক সাময়িক সময়, সেয়েহে শান্ত হৈ থাকক। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত মনোযোগ দিব লাগে। বন্ধু-বান্ধৱৰ হেঁচাত পৰি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। চাকৰি কৰা লোকসকলে আজি নতুন আইনী কামত হাত দিয়াৰ পৰা বিৰত থাকিব লাগে আৰু পুৰণি কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিব লাগে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সাৱধানতা অৱলম্বন কৰাৰ দিন। নতুন বিনিয়োগ আজি পৰিহাৰ কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু সম্ভৱ হ'লে প্ৰকৃতিৰ সান্নিধ্যত সময় কটাব লাগে, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজি সেউজীয়া ৰং ব্যৱহাৰ কৰাটো পৰিহাৰ কৰক, কাৰণ ই আপোনাৰ বাবে নেতিবাচক শক্তি বৃদ্ধি কৰিব পাৰে। বিয়লি ৪ বজাৰ পৰা ৬ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কাম কৰাটো আপোনাৰ বাবে শুভ হ'ব। শনিদেৱৰ প্ৰভাৱ এই বছৰ আপোনাৰ ওপৰত অধিক হোৱাৰ বাবে মনৰ ভয় দূৰ কৰিবলৈ আৰু আৱেগিক স্থিৰতা লাভ কৰিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ ৰত্ন বা যন্ত্ৰ ৰাখক। আজিৰ এটা ভাল চিন্তা প্ৰকৃতিৰ সান্নিধ্যত সময় কটোৱাটোৱেই আপোনাৰ বাবে সৰ্বোত্তম ঔষধ। যোৱাৰ আগতে এটা প্ৰশ্ন, আপোনাৰ কি লাগে? আমাৰ জীৱনৰ ঘটনাবোৰ গ্ৰহৰ অৱস্থানৰ বাবে ঘটেনে আমাৰ কৰ্মৰ বাবে? আপোনাৰ মতামত কমেণ্টত অৱশ্যে জনাব। যদি আপুনি আমাৰ এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। যদি আপুনি আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে, তেন্তে স্ক্ৰীনত দিয়া UPI QR কোডৰ জৰিয়তে অৱশ্যে কৰক। আপোনাৰ এটা সৰু সহায়ৰ দ্বাৰা আমি এই কামটো অবিৰতভাৱে চলাই থাকিব পাৰিম। বৃষ ৰাশিৰ প্ৰিয় জাতক জাতিকাসকল, আজি ২৫ আগষ্ট ২০২৬ তাৰিখে গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অতি শুভ। আজি আপোনালোকে কোনো বন্ধু বা পৰিয়ালৰ সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। সেয়ে ফোন বা ইমেইলৰ প্ৰতি চকু ৰাখিব। আজি আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনালোকৰ বাবে অতি ফলপ্ৰসূ। এই সময়খিনিৰ সঠিক ব্যৱহাৰ কৰিব। আজি আপোনালোকৰ বাবে গাঢ় মুগা ৰং অতি শুভ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো নতুন কিবা শিকাৰ বাবে উত্তম। আনহাতে চাকৰিজীৱীসকলে নিজৰ কামত মনোযোগ দিব লাগে। ব্যৱসায়ীসকলৰ বাবে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে ভাল দিন, কিন্তু আইনী দিশত সাৱধানতা অৱলম্বন কৰিব। বিবাহিত জীৱনত আজি মধুৰতা থাকিব আৰু ঘৰত কোনো মাংগলিক কামৰ আলোচনা হ'ব পাৰে। বৃদ্ধসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু অলপ খোজ কাঢ়িব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰা বা পক্ষীক পানী দিয়াটো আপোনালোকৰ বাবে অতি পুণ্যৰ কাম হ'ব। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আমি আপোনালোকক সঠিক পথ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক। যদি আপোনালোকে বিচাৰে, তেন্তে স্ক্ৰীনত দিয়া UPI QR কোডৰ জৰিয়তে আমাক সহায় কৰিব পাৰে, যাতে আমি আপোনালোকৰ সেৱা অব্যাহত ৰাখিব পাৰোঁ। আজিৰ প্ৰশ্নচব, আপোনালোকৰ জীৱনত এনে কোনজন ব্যক্তি আছে যিয়ে আপোনালোকক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰিছে? আমাক কমেণ্টত অৱশ্যই জনাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলক নমস্কাৰ। আজি ২৫ আগষ্ট ২০২৬ মঙলবাৰ আপোনালোকৰ বাবে এক নতুন আশা লৈ আহিছে। আজি চন্দ্ৰ ধনু ৰাশিত অৱস্থান কৰাৰ ফলত আপোনাৰ মনত এক ইতিবাচক শক্তি বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত কিছুমান সৰু-সুৰা সমস্যা আহিব পাৰে, কিন্তু সেইবোৰক লৈ চিন্তিত নহ'ব,
কাৰণ এই সময়খিনি অতি সোনকালেই পাৰ হৈ যাব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ দিয়াৰ বাবে অতি উত্তম। চাকৰি কৰা লোকসকলে আজি কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকি নিজৰ কামত গুৰুত্ব দিয়াটো ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো আৰ্থিক লাভৰ দিশৰ পৰা হ'ব। যদি কাৰোবাক টকা ধাৰলৈ দিছিল, তেন্তে আজি সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ বয়োজ্যেষ্ঠসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব আৰু নিয়মীয়াকৈ খোজ কাঢ়িব। আজি আপোনাৰ বাবে কমলা ৰংটো অতি শুভ আৰু পুৱা 11 বজাৰ পৰা দুপৰীয়া 12:15 সময়খিনি আপোনাৰ বাবে অতি শুভ। মনৰ শান্তিৰ বাবে আজি ধ্যান কৰাটো অতি প্ৰয়োজনীয়। তৰা-সিতৰা পণ্ডিত জ্যোতিষ চেনেল আপোনালোকৰ মংগল কামনা কৰে। সেয়েহে যদি আপোনালোকে এই তথ্যবোৰ ভাল পাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্টত আপোনালোকৰ মতামত জনাওক। যদি আপোনালোকে আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে, তেন্তে চিন্তা নকৰিব। কেৱল ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক সমৰ্থন কৰক। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? কমেণ্টত আমাক জনাব। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি 25 আগষ্ট 2000 মঙলবাৰৰ দিনটো আপোনাৰ জীৱনলৈ এক নতুন উৎসাহ লৈ আহিছে। ধনু ৰাশিত চন্দ্ৰৰ অৱস্থান আৰু আপোনাৰ ৰাশিত বৃহস্পতিৰ প্ৰভাৱে আপোনাক জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰিবলৈ অনুপ্ৰাণিত কৰিব। আজিৰ দিনটো নিজৰ বাবে সময় উলিয়াবলৈ আৰু মানসিক শান্তিৰ বাবে অতি উত্তম। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰিবলৈ ভাল। কিন্তু চাকৰিজীৱীসকলে আজি কৰ্মক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থকাটোৱেই ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাতকৈ পুৰণি কামবোৰত গুৰুত্ব দিয়াটো লাভজনক হ'ব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু আজি পুৰণি বন্ধু-বান্ধৱীৰ সৈতে কৰিব, যিয়ে আপোনাৰ মনক সতেজ কৰি তুলিব। আজি আপোনাৰ শুভ ৰং হৈছে গুলপীয়া আৰু দুপৰীয়া 12 বজাৰ পৰা 1:30 বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। আজি এটা ভাল কাম কৰক, যেনে কোনো দৰিদ্ৰ লোকক সহায় কৰা, যিয়ে আপোনাৰ ভাগ্য উন্নত কৰিব। আপোনাৰ মতে জীৱনত আটাইতকৈ ডাঙৰ সম্পদ কি? কমেণ্টত আমাক জনাব। যদি আপুনি আমাৰ এই পৰামৰ্শ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। যদি আপুনি আমাক আৰ্থিকভাৱে সহায় কৰিব পাৰে, তেন্তে স্ক্ৰীনত দিয়া UPI QR কোডৰ জৰিয়তে কৰক। নহ'লে আপোনাৰ মৰম আৰু সমৰ্থনেই আমাৰ বাবে যথেষ্ট। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি 25 আগষ্ট 2026 তাৰিখে আপোনালোকৰ গ্ৰহৰ অৱস্থান অতি শুভ। আজি চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আপোনাৰ বিশ্বাসী কোনো ব্যক্তিৰ পৰা যথেষ্ট সহায় লাভ কৰিব। আপোনাৰ সমস্যাবোৰ সমাধান কৰাত তেওঁলোকৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ হ'ব। চাকৰিজীৱী লোকসকলে আজি কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে আৰু কোনো বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন পৰিকল্পনা কৰিবলৈ উপযুক্ত। আজি আপোনাৰ বাবে শুভ ৰং হৈছে গাঢ় নীলা আৰু পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ সময়খিনি অতি শুভ, ৰাহুৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ। আজি এটা ভাল কিতাপ পঢ়াটো আপোনাৰ বাবে উত্তম উপায়। আজিৰ আপোনাৰ বিশেষ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি? আমাক কমেণ্টত জনাব। যদি আপোনালোকে আমাৰ এই জ্যোতিষীয় পৰামৰ্শ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থন অবিহনে আমি এই কাম আগুৱাই নিব নোৱাৰিম। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি 25 আগষ্ট আপোনালোকৰ বাবে এক অতি শুভ দিন। চন্দ্ৰৰ ধনু ৰাশিত অৱস্থানৰ বাবে আপুনি এনে কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সান্নিধ্যলৈ আহিব, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আপোনাৰ কথাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আপোনাৰ ওচৰলৈ অহা যিকোনো বুজি পোৱাৰ ক্ষমতাই সকলোকে আকৰ্ষিত কৰিব। আজি আপোনাৰ ওচৰলৈ অহা যিকোনো সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক। শিক্ষাৰ্থীত্বত আপুনি প্ৰসংযোগ দিয়াৰ উত্তম সময়। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা বৃদ্ধাৰ্হক সময় আৰু ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ লাভজনক হ'ব। গৃহিণীসকলে আজি নিজৰ বাবে কিছু সময় উলিয়াই নতুন কিবা এটা চখ বা হবি আৰম্ভ কৰিব পাৰে, যিয়ে মানসিক শান্তি দিব। আজি নীলা ৰং আপোনাৰ বাবে শুভ আৰু দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনিৰ প্ৰভাৱ কমাবলৈ এটা নতুন চখ আৰম্ভ কৰক। তৰা-সিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জৰিয়তে আমি আপোনালোকক অনুৰোধ জনাইছো যে যদি আপোনালোকে আমাৰ এই প্ৰচেষ্টা ভাল পাইছে,
তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আজিৰ দিনটো আপোনাৰ কেনেকৈ পাৰ হ'ল সেয়া কমেণ্টত জনাওক। যদি আপুনি সক্ষম হয়, তেন্তে স্ক্ৰীনত দিয়া ইউ.পি.আই. কিউআৰ ক'ডৰ জৰিয়তে চেনেলটোক আৰ্থিক সহায় কৰক, যাতে আমি এনে ধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ' বনাই থাকিব পাৰোঁ। আজিৰ মোৰ প্ৰশ্ন: আপুনি আপোনাৰ জীৱনত কোনটো গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি অনুভৱ কৰে? কমেণ্টত আমাক জনাব। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ২৫ আগষ্ট ২০২৬ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ ধনু ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপুনি নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰাৰ সুযোগ পাব। যদি আপুনি কিবা কথালৈ চিন্তিত হৈ আছে, তেন্তে আজি সেইবোৰৰ পৰা পলাই নাযায়, সাহসৰ সৈতে মুখামুখি হওক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি শুভ, বিশেষকৈ যিসকলে উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। যুৱক-যুৱতীসকলে আজি নিজৰ সম্পৰ্কত সাৱধানতা অৱলম্বন কৰা উচিত। চাকৰিজীৱী লোকসকলে আজি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে, যিটো আপোনাৰ কেৰিয়াৰৰ বাবে ভাল হ'ব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰীক্ষা কৰি ল'ব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। আজি আপোনাৰ বাবে শুভ ৰং হ'ল বেঙুনীয়া। দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আটাইতকৈ শুভ সময়। শনিৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ আজি কোনো দৰিদ্ৰ লোকক খাদ্য দান কৰক বা চৰাইক পানী খুৱাওক। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আমি আপোনালোকক সঠিক পথ প্ৰদৰ্শন কৰিবলৈ সদায় চেষ্টা কৰোঁ। সেয়েহে এই সেৱা অব্যাহত ৰাখিবলৈ অনুগ্ৰহ কৰি স্ক্ৰীনত দিয়া কিউআৰ ক'ডৰ জৰিয়তে কৰক। যদি আপুনি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে, তেন্তে চিন্তা নকৰিব, কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছে: আপুনি কি বিশ্বাস কৰে যে আমাৰ ভাগ্য আগতেই নিৰ্ধাৰিত হৈ থাকেনে আমাৰ কৰ্মই আমাৰ ভাগ্য সলনি কৰিব পাৰে? আপোনাৰ মতামত কমেণ্টত জনাব। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি মঙলবাৰ ২৫ আগষ্ট ২০২৬ আপোনালোকৰ বাবে গ্ৰহৰ অৱস্থান অতি শুভ। চন্দ্ৰ ধনু ৰাশিত অৱস্থান কৰাৰ বাবে আজি আপুনি নতুন লোকৰ সৈতে পৰিচয় গঢ়ি তোলাৰ আৰু সামাজিক সম্পৰ্ক বৃদ্ধি কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন গ্ৰাহকৰ সৈতে যোগাযোগ কৰাৰ বাবে এক সুবৰ্ণ সুযোগ। চাকৰিজীৱীসকলে আজি সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দৰে সময় কটাব পাৰিব। আজি কোনো আইনী বিবাদৰ পৰা আঁতৰি থকাটোৱেই ভাল হ'ব। মানসিক শান্তিৰ বাবে আজি শান্ত সংগীত শুনাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? কমেণ্টত আমাক জনাব। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলক সমৰ্থন কৰিবলৈ ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ মৰম আৰু সমৰ্থন আমাৰ বাবে অতি প্ৰয়োজনীয়। ধনু ৰাশিৰ প্ৰিয় জাতক জাতিকাসকল, আজি ২৫ আগষ্ট ২০২৬ তাৰিখে আপোনালোকৰ ৰাশিৰ বাবে দিনটো অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। আজিৰ দিনটোত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হ'ব। কোনো চুটি পথ বা সহজ উপায়ে ধনী হোৱাৰ প্ৰলোভনত ভৰি নিদিব, কাৰণ আজি প্ৰতাৰণাৰ যোগ দেখা গৈছে। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন, আনহাতে চাকৰিজীৱীসকলে অফিচত কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকা উচিত। গৃহিণীসকলে আজি ঘৰুৱা খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি ধৈৰ্য ধৰাটো প্ৰয়োজন। আজি দুপৰীয়া ৩:৩০ পৰা ৫ বজালৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ শুভ সময়। আজি পেষ্টেল ৰঙৰ পোচাক আপোনাৰ বাবে ভাগ্যৱান হ'ব। আজি মনত কৃতজ্ঞতাৰ ভাৱ ৰাখিব, ই আপোনাৰ জীৱনৰ বাধা আঁতৰ কৰাত সহায় কৰিব। এটা সৰু প্ৰশ্ন: আপুনি কি ভাবে, জীৱনত সফলতাৰ বাবে ধৈৰ্য নে সাহস, কোনটো বেছি প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাব। যদি আপোনালোকে আমাৰ এই দিহা ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থন আমাৰ বাবে অতি মূল্যৱান। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৫ আগষ্ট ২০২৬ তাৰিখে আপোনাৰ ৰাশিৰ বাবে চন্দ্ৰৰ সঞ্চাৰ আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি কৰাৰ এক আৰম্ভণি। আজি আপুনি বেছিভাগ সময় ব্যৱসায়িক ভ্ৰমণত অতিবাহিত কৰিব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত,
তেন্তে আজিৰ দিনটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু ভ্ৰমণৰ পৰিকল্পনা কৰাৰ বাবে অতি শুভ। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ দিয়াৰ বাবে উত্তম। চাকৰি কৰা লোকসকলে অফিচত কোনো ধৰণৰ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকা উচিত। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত সফলতা কঢ়িয়াই আনিব। আজি আপোনাৰ বাবে শুভ ৰং হৈছে গাঢ় নীলা। গুৰুত্বপূৰ্ণ কামবোৰ দুপৰীয়া ৪ বজাৰ পৰা সন্ধিয়া ৬:১৫ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ। ৰাহুৰ প্ৰভাৱৰ বাবে মনত অলপ অস্থিৰতা থাকিব পাৰে। সেয়েহে মানসিক চাপ সৃষ্টি কৰা কথাবোৰৰ পৰা আঁতৰি থাকক। আজিৰ এটা সৰু উপায়, শান্ত হৈ থাকক আৰু কাৰো সৈতে তৰ্ক নকৰিব। আজিৰ আমাৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কি? কমেণ্টত জনাব। যদি আপুনি আমাৰ এই পৰামৰ্শ ভাল পাইছে, তেন্তে তৰা সিতৰা পণ্ডিত জ্যোতিষ চেনেল ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সহায় আমাক অধিক ভাল কাম কৰিবলৈ উৎসাহিত কৰে। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৫ আগষ্ট ২০২৬ তাৰিখটো আপোনালোকৰ বাবে ধৈৰ্য আৰু সফলতাৰ এক সুন্দৰ সংমিশ্ৰণ লৈ আহিছে। আজি চন্দ্ৰ ধনু ৰাশিত আৰু উত্তৰাষাঢ়া নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ ইচ্ছা জাগিব। দিনটোৰ আৰম্ভণি কিছু খেলিমেলি বা চিন্তাৰে হ'ব পাৰে, কিন্তু আপোনাৰ দৃঢ়তা আৰু ধৈৰ্যই আপোনাক সন্ধিয়ালৈকে নিশ্চিতভাৱে সফলতাৰ শিখৰত লৈ যাব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে ভাল, কিন্তু চাকৰিজীৱীসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক নকৰি নিজৰ কামত গুৰুত্ব দিব লাগে। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব, কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচান কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অতি ৰোমান্টিক, বিশেষকৈ সন্ধিয়া ৫:৪৫ৰ পৰা ৭:৪৫ৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি গাঢ় সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিলে আপোনাৰ ভাগ্য অধিক শক্তিশালী হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক আৰু তেওঁলোকৰ সৈতে সময় কটাওক। এয়াই আজিৰ আটাইতকৈ ডাঙৰ পুণ্য। আজিৰ গ্ৰহৰ অৱস্থান অনুসৰি আপোনালোকক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰো, সেয়া হ'ল, বৰ্তমান আপোনাৰ জীৱনত এনে কি এটা সমস্যা আছে যিয়ে আপোনাক আটাইতকৈ বেছি আমনি কৰিছে আৰু যিটো আপুনি সমাধান কৰিব বিচাৰে? কমেণ্টত অৱশ্যে জনাব। যদি আপোনালোকে আমাৰ এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক। যদি আপোনাৰ ইচ্ছা থাকে, তেন্তে স্ক্ৰীনত দিয়া UPI QR কোডৰ জৰিয়তে আপুনি চেনেলটোক আৰ্থিকভাৱে সহায় কৰিব পাৰে, যাতে আমি এনে ধৰণৰ উন্নত জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ। যদি আৰ্থিক সহায় কৰা সম্ভৱ নহয়, তেন্তে কেৱল আপোনাৰ মৰম আৰু আশীৰ্বাদ কমেণ্টৰ জৰিয়তে দিয়ক, সেয়া আমাৰ বাবে অতি মূল্যৱান। মীন ৰাশিৰ প্ৰিয় জাতক জাতিকা, আজি মঙলবাৰ ২৫ আগষ্ট ২০২৬ আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ ধনু ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ অন্তৰ্দৃষ্টি বা গাট ফিলিং অতি শক্তিশালী হ'ব। শনি আপোনাৰ নিজৰ ৰাশিমিনত বিৰাজমান হোৱাৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে পৰিৱৰ্তনৰ সময়। আজি আপুনি আনৰ পৰামৰ্শ শুনাৰ পৰিৱৰ্তে নিজৰ মনৰ কথা শুনাটো অতি প্ৰয়োজনীয়। আপোনাৰ চাৰিওফালে থকা মানুহে আপোনাক ভুল পথত পৰিচালিত কৰিব পাৰে, সেয়েহে কাৰো প্ৰভাৱত পৰি ভুল সিদ্ধান্ত নল'ব। আপুনি নিজেই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ সিদ্ধান্ত ল'বলৈ সক্ষম। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ বৃদ্ধি কৰিবলৈ শান্ত ঠাইত বহি পঢ়া-শুনা কৰক। চাকৰি কৰা লোকসকলে আজি কাৰো কথা শুনি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। ব্যৱসায়ীসকলৰ বাবে আজি কোনো ডাঙৰ বিনিয়োগ পৰিহাৰ কৰাটো ভাল হ'ব। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। বৃদ্ধসকলে আজি কাৰো সৈতে তৰ্ক কৰা পৰিহাৰ কৰক। আজিৰ এক শুভ কাৰ্য হিচাপে নিজ হাতেৰে এক পুষ্টিকৰ আহাৰ বনাওক আৰু তাক আনন্দৰে গ্ৰহণ কৰক। ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে মই আপোনালোকক অনুৰোধ জনাইছো যে যদি আপোনালোকে আমাৰ এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ জীৱনৰ এনে কি সিদ্ধান্ত আছিল যিটো আপুনি আপোনাৰ অন্তৰাত্মাৰ মাতত লৈছিল আৰু তাৰ ফলত আপোনাৰ জীৱন সলনি হৈ গৈছিল। যদি আপোনালোকৰ বাবে সম্ভৱ হয়, তেন্তে স্ক্ৰীনত দিয়া UPI QR কোডৰ জৰিয়তে চেনেলটোক আৰ্থিক সহায় কৰক, যাতে আমি এনে জ্ঞানবৰ্ধক ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ।